Harbinger আৰু গাগত খান দেউতাক হলেও আপুনি যোগ্য আমি গৌৰৱ দিছোঁ কিছুমান ছাত্ৰবাদী শুভেচ্ছা জনাইছোঁ কথাখিনি মোৰ আজিৰ এই পৰিৱেশটো ইমান ভাল লাগিছে ছাত্ৰ ছাত্ৰীখিনিয়ে কথাত ভাগ লৈছে আজি এই অনুষ্ঠানটোত মই এনেধৰণে উপস্থিত হ'বলৈ পাই সঁচাকৈ বৰ আনন্দিত হৈছোঁ আৰু এই সুবিধাখিনি দিয়াৰ বাবে যাদৱ চন্দ্ৰ মেডক মেমৰিয়েল ট্ৰাষ্টৰ মাননীয় পৃষ্ঠপোষক হৰিমিলি ডাঙৰীয়া প্ৰমুখ্যে ট্ৰাষ্টৰ সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটা কথা মই যেতিয়া জনাই মিলি ডাঙৰীয়া মোক ক'লে যে আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকিব লাগিব তেতিয়া মই বিশেষ একো চিন্তা নকৰাকৈ তেখেতক কৈছিলোঁ যে মই উপস্থিত থাকিম বুলি এইকাৰণেই কৈছিলোঁ যে যাদৱ চন্দ্ৰ মেডক সম্পৰ্কে মই আজি যোৱা প্ৰায় 5 বছৰে বিভিন্ন কথা শুনি আহিছোঁ এই অনুষ্ঠানটোত কোৱা বিশিষ্ট ব্যক্তিসকলে কোৱা কথাবোৰ শুনি আহিছোঁ গতিকে এক ধৰণে যাদৱ চন্দ্ৰ মেডক সম্পৰ্কে বহু কথাই মই জানি আহিছোঁ মই অনুভৱ কৰিছোঁ যাদৱ চন্দ্ৰ মেডক ডাঙৰীয়াই কেনেধৰণে জোনাইৰ সমাজখন গঢ়িছিল জোনাইৰ সমাজখন বুজিছিল পৰ্যালোচনা কৰিছিল আৰু কি কৰিব লাগে সেই কথাটো তেওঁ থিৰাং কৰি সেই কামটো হাতে কামে কৰিছিল মই অনুভৱ কৰোঁ যাদৱ চন্দ্ৰ মেডক ডাঙৰীয়াই আজি 1953 চনৰ পৰা আজিলৈকে 1953 চনৰ পৰা আজিলৈকে তেওঁ 2000 চনত মৃত্যুবৰণ কৰিছে সেই সময়লৈকে তেওঁ এদিনো সময় নষ্ট নকৰাকৈ সমাজখনৰ কল্যাণৰ কাৰণে সমাজখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে কেনেধৰণে কাম কৰিছে সেই কথাখিনি আমি বুজাৰ দৰকাৰ হৰিমিলি ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈছিলে যে আমি বাৰে বাৰে যাদৱ চন্দ্ৰ মেডকৰ এই মেমৰিয়েল এই স্মৃতি দিৱস পতাৰ কি উদ্দেশ্য আছে যদি কি সাৰ্থকতা আছে যদি আমি তেখেতক বুজিয়ে নাপাওঁ কিন্তু মই অনুভৱ কৰোঁ যাদৱ চন্দ্ৰ মেডক ডাঙৰীয়াৰ দৰে ব্যক্তিৰ এই কামখিনি কোনো যদি নুশুনে তথাপিতো বাৰে বাৰে কৈ থকাৰ প্ৰয়োজন আছে আমাৰ সমাজলৈ নৱপ্ৰজন্ম আহি থাকিব তেওঁলোকে সদায় এই কথাখিনি জানিব তেওঁলোকে ক'ৰবাত পঢ়িয়ে জানিব এই ধৰণৰ কথা কেতিয়াও নাই আমি এনেধৰণৰ অনুষ্ঠানেৰে যদি কথাখিনি কৈ থাকোঁ নুশুনা জনেও তাত এখন অনুষ্ঠান হৈছে কিহৰ অনুষ্ঠান হৈছে এনেধৰণৰ ব্যক্তি এজনৰ স্মৃতিৰ অনুষ্ঠান হৈছে তাৰপিছতে কোনোবা এজনে নিশ্চয় জানিবলৈ চেষ্টা কৰিব কোনোবা এজন জ্যেষ্ঠ সুধিব যে তেওঁৰ কোন তেওঁৰ বিষয়ে কিয় স্মৃতি সভা কৰিবলগীয়া হৈছে কিয় কৰিছে এই কথাখিনি সেই ব্যক্তিজনৰ কামক আৰু বেছিকৈ প্ৰসাৰিত কৰিব নতুন কিছুমান মানুহক তেওঁৰ ধৰণে কাম কৰিবলৈ উদ্বুদ্ধ কৰিব এতিয়া আজি এই গোটেই আলোচনাৰ প্ৰক্ৰিয়াটোত মই লক্ষ্য কৰিছোঁ যে ডাক্তৰে খুব ধুনীয়াকৈ নতুন প্ৰজন্মৰ সমস্যাবোৰ সম্পৰ্কত কথাখিনি কৈছে বিশেষভাৱে আজিৰ সমাজখনত আমি যে অস্থিৰ হৈ গৈছোঁ এই অস্থিৰতাৰ কাৰকবোৰ সম্পৰ্কত শুনা গৈছে চাগে মোৰ মাতটো যথেষ্ট ডাঙৰ গতিকে মাইক্ৰফোন নহ'লেও শুনিছে চাগে শুনিছেনে গতিকে মই কৈ গৈছোঁ মই ৰৈ থকা নাই যে এই যে আজিৰ অস্থিৰ সমাজখনত আমি যে ইয়াত জীয়াই আছোঁ
ইয়াত আমি অকল নিজক লৈ জীয়াই আছো এনে ধৰণৰ প্ৰৱণতা এটা অকল নিজক লৈ জীয়াই থাকিম এনে ধৰণৰ প্ৰৱণতা এটা আহিছে আমি আজি যিকোনো বিচৰা বস্তু তৎক্ষণাৎ লাগে ইন্টাৰনেটে আমাক সেই ধৰণৰ মানসিকতা এটা গঢ়ি তুলিছে মোবাইলটো হাতত আছে আমি মোবাইলৰ বাটন টিপাৰ লগে লগে যি বিচাৰো তাকে বিচৰা হৈছো যি বিচাৰো তাকে পাওঁ যেহেতু গতিকে আমাৰ এটা এনেকুৱা ধাৰণা হৈছে আমাৰ এটা মানসিকতা এটা এনে ধৰণে গঢ় লৈছে যে এই মুহূৰ্তত মই যেটো বিচাৰিছো হেতু মোক লাগে হেতু মই পাবই লাগিব ইন্টাৰনেট যদি স্লো হৈছে আমি ইন্টাৰনেটৰ যি আমাক provide করে সার্ভিস প্রোভাইড করে তেওঁলোকৰ বিৰুদ্ধে আমি খুচ্ছাৰ কৰিছো বিভিন্ন ইন্টাৰনেট প্ৰভাইডাৰ সার্ভিস প্ৰভাইডাৰ বিলাকক আমি গালি পাৰিছো কাৰণ ইন্টাৰনেট পাৰ্টিবিলাকে ইমান সোনকালে পায় আমি কিয় সোনকালে নাপাওঁ সেইকাৰণে কি হৈছে প্ৰথমতে 4G হ'ল এতিয়া 5G আৰু বেছি যাব 7G ৰ কথা আহিছে আমি সূক্ষ্ম ডিটেইল আমি বিচাৰিবলৈ আৰম্ভ কৰিছো এই যে ক্যামেৰাবোৰ লৈ ফুৰিছে এই ক্যামেৰাবিলাকৰ কিছুমান মাৰ্ক থাকে আজিকালি আমাৰ ইয়াত থকা আটাইতকে ভাল মানে মোৰ সুবিধাৰ ডিটেইল ৰং দেখুৱাব পৰা ক্যামেৰাটো 4K কিন্তু টোকিও অলিম্পিকত ক্যামেৰা ব্যৱহাৰ কৰিছে 12K তাৰমানে এই সুবিধা যদি এই পৰ্দাখনৰ সমানৰ ডাঙৰ কৰি দিয়া যায় সুবিধা স্পষ্টকৈ বুজিব পৰা যায় তাৰমানে আমাৰ সমাজখনত আমি বিচৰা যিবোৰ তথ্য সেই তথ্যবোৰ সূক্ষ্ম ৰূপত ডিটেইল বিচৰা এই বিচৰা হৈছো কিন্তু আমি কি কৰিব লাগে আমাৰ ধৰণৰ এই জৰাই আমাৰ ডিব্ৰুগড়ৰ এনে ধৰণৰ ঠাইবিলাকত কিন্তু আমি আমাৰ ল'ৰা ছোৱালীবিলাক আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বা আমি ছাত্ৰ-ছাত্ৰীসকলে নিজে কি কৰিব লাগে এই কথাবোৰ কিন্তু আমি কমকৈ বিচাৰ কৰিছো তাকত চন্দ্ৰ মেডমে তেতিয়াই ঠিক কৰি লৈছিলে যে মোৰ এই সমাজখনত মই শিক্ষিত মানুহ মই ৰাইজৰ পইচাৰে শিক্ষা গ্ৰহণ কৰি শিক্ষিত হৈ আহিছো গতিকে এই সমাজখনৰ প্ৰতি মোৰ এটা দায়িত্ব আছে তেওঁ সেই দায়বদ্ধতাৰে তেওঁ কি কৰিলে কি ইয়াত দেখিছে যে মানুহবোৰ শিক্ষিত নহয় গতিকে আমি শিক্ষিত হ'ব লাগিব মানুহখিনিক শিক্ষিত কৰিব লাগিব এমই স্কুল স্থাপন কৰিলে এমই স্কুলখন ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈ গ'ল এমই স্কুল পাছ কৰাৰ পিছত কলৈ যাব হাই স্কুল কৰিলে হাই স্কুল পাছ কৰাৰ পিছত কি কৰিব কলৈ যাব সেইখন হায়াৰ সেকেন্ডাৰী কৰিলে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত কি কৰিব আজি জোনাই 3খন মহাবিদ্যালয়ৰ সতে অনেক কেইখন হাই স্কুলৰ সতে হায়াৰ সেকেন্ডাৰীৰ সতে এখন সুন্দৰ ঠাই আজি আমি কি চিন্তা কৰিছো এটা সময়ত আমি চিন্তা কৰিব লাগিছিলে স্কুল নাই স্কুল পাতিব লাগে আমি আজি চিন্তা কৰিবলগীয়া হৈছে হৰিমিলি ডাঙৰীয়াই কৈছে আমাৰ শিক্ষাৰ মান নিম্নগামী হৈছে আমি আৰু ওপৰলৈ উঠিছো উঠি আমি আলোচনা কৰিছো আমি চিন্তা কৰিছো যে আমাৰ শিক্ষাৰ মান বঢ়াব লাগে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যি বিচাৰিছে সেই বিচৰা বস্তুটো দিব পৰাকে আমাৰ শিক্ষানুষ্ঠানবোৰ আমি গঢ়িব লাগে এয়ে হৈছে সমাজৰ উত্তৰ এতিয়া চাওক মই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি দুটামান কথা ক'ব খুজিছো মই দীঘলীয়া নকৰো কাৰণ সময় পাৰ হৈ গৈছে মই দেখিছো যে ছাত্ৰ-ছাত্ৰীসকল বাৰে বাৰে যাওঁ কৰি আছে বাৰে উঠি গৈছে আকৌ মাতি আনিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলক মই এটা কথা ক'ব খুজিছো আমি যেনেকৈ ছাত্ৰ অৱস্থাত আছিলো মোৰ ব্যক্তিগতভাৱে মই কথা কৈছো মোৰ অনুভৱেৰে ক'ব খুজিছো যেনেকৈ স্বাধীনতা আন্দোলনৰ কথা পঢ়িছিলো আমাৰ ত্যাগ বীৰসকলৰ কথা পঢ়িছিলো বীৰাংগনাসকলৰ কথা পঢ়িছিলো মোৰ অনুভৱ হৈছিলে তেওঁলোক ইমান সৌভাগ্যৱান আছিলে তেওঁলোকে দেশৰ কাৰণে নিজৰ প্ৰাণ উৎসৰ্গ কৰিব পাৰিছিলে আমাৰ কাৰণে একো সুযোগেই নাই আমি চোন একো কৰিবই নোৱাৰো আমাৰ চোন একো কৰিবলগীয়াই নাই মোৰ মনত তেনেকুৱা এটা ভাৱ জন্মিছিলে মই চিয়ৰ তোমালোক সকলোৰে মনতো এনে ধৰণৰ ভাৱ জাগে ৰাইজৰ কাৰণে আনৰ কাৰণে বন্ধু বান্ধৱীসকলৰ কাৰণে কিবা এটা কৰা কিন্তু কি কৰিবা সেই লৈ তোমালোকক ঠিক পথ দেখুৱাই দিয়া কোনো ব্যৱস্থা হয়তো তোমালোকে বিচাৰি পোৱা নাই হয়নে কোনোবা এজন ছাত্ৰীয়ে ক'বনে হয়নে হয়
এই যে হয় বুলি কৈছে এই হয় উত্তৰটোৰ প্ৰতিক্ৰিয়া কিন্তু আমাৰ অধ্যক্ষসকলে শিক্ষকসকলে অভিভাৱকসকলে চিন্তা কৰিব কেনেকৈ কৰে আমাৰ মনত এই যে কাম কৰাৰ এটা স্পৃহা আছে নতুন প্ৰজন্মই যে চিন্তা কৰিছে কি কৰি মোৰো কৰিবলৈ মন আছে ডাক্তৰে কৈছে যে এডুকেশ্যন হোৱাৰ লগে লগে আমি নিজৰ এটা ধৰণৰ আইডেন্টিটি আমি গঢ় দিবলৈ চেষ্টা কৰোঁ আমাৰ মনত প্ৰাকৃতিকভাৱে সেই চিন্তাধাৰা আহে আমি ডাঙৰ হওঁ আমি স্বতন্ত্ৰ হ'বলৈ চেষ্টা কৰোঁ আমি অকলে থিয় হৈ থাকিম মই কিবা এটা কাম কৰি মোক সকলোৱে ভাল পাওঁ মই কিবা এটা কাম কৰি মোক সকলোৱে দেখক মই কিবা এটা কাম কৰি সেই কামটো সকলোৱে এপ্ৰিচিয়েট কৰক এই যে ভাৱটো আমাৰ অভিভাৱকসকলে বুজিব লাগিব এই যে কৈছে এগৰাকী ছাত্ৰীয়ে প্ৰশ্ন কৰিছিলে যে ঘৰত তেওঁ এনেই ড্ৰাগ এডিক্ট হোৱা নাই তেওঁ ঘৰত এনেকুৱা এটা পৰিৱেশ পোৱা নাই আৰু সেই পৰিৱেশটো তেওঁ ঘৰত যি পাইছে তাত ফ্ৰাষ্ট্ৰেটেড হৈ আহি তেওঁ ড্ৰাগছ খাইছে ঘৰত ওলাই আহিছে এই সময়খিনি অভিভাৱকসকলে কি কৰিব এটা সৰু উদাহৰণ দিছো মোৰ বন্ধু এগৰাকীৰ এজনী ছোৱালী 13 বছৰ বয়স মাক দেউতাক দুয়ো শিক্ষিত বহুত শিক্ষিত তেওঁলোকৰ এটা সেনসিটিভ মাইন্ড আছে সমাজৰ প্ৰতি দায়িত্বশীল তেওঁলোক কিন্তু এদিন মাকে উদ্ধাৰ কৰিলে যে কাগজৰ ৰেপাৰ পেলাই থোৱা বেগ ডাষ্টবিন এটা পেপাৰ বিন এটা মানে এলডা কাগজ মাকে কাগজখিনি উঠাই চালে চাই দেখিলে যে এই 13 বছৰীয়া ছোৱালীজনীয়ে ক্ষোভেৰে মাক দেউতাকৰ কিবা বেয়া কোৱা কথা এটা দীঘলকৈ 4 পৃষ্ঠা লিখিছে মাক দেউতাকক বেয়া পাইছে মাক দেউতাকে কৰা কথাখিনি বেয়া পাইছে ছোৱালীজনীয়ে সেই কথাখিনি লেখি পিছত অনুভৱ কৰিলে যে এইখিনি কথা মোৰ ডায়েৰীখনত থোৱা উচিত নহয় গতিকে তেওঁ সেইখিনি পেলাই দিলে কিন্তু সেই তাত পেলাই দিয়াৰ পিছতে মাকে চাব পৰা সেই কথাটো হয়তো সেই মুহূৰ্তত হ'ব পৰা নাছিলে চিন্তা কৰিব পৰা নাছিলে যিটো নেকি আমাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো হ'ব পাৰে যেতিয়া নেকি মাকে পঢ়িলে মাকৰ দুখ লাগে সেই মাকৰ দুখখিনি অভিভাৱকৰ দুখখিনি সৌভাগ্যক্ৰমে মই শুনিলো শুনাৰ পিছত মই ক'লো যে অভিভাৱকৰ এই কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথাখিনি মনৰ অৱস্থাটো আজিৰ দিনত আমি খঙেৰে ক্ষোভেৰে জোৰে কথা কৈ আমি সমাধান কৰিব নালাগে তেওঁলোকক দাবী দি কথাই আমি দেখা নাছিলো এতিয়া কি ৱাশ্বিংটন ডিচিৰ কথাও জানে পৃথিৱীৰ কোন কোণত জাপানৰ টকিঅ'ত কি হৈ আছে ৱাশ্বিংটনত কি হৈ আছে জাৰ্মানীত কি হৈ আছে সব কথা তেওঁলোকে জাৰ্মানীৰ মানুহবিলাকে কি ধৰণে চিন্তা কৰে ইটালীৰ মানুহবিলাকে কি খায় পিজ্জা আজিকালি ঘৰে ঘৰে পায় আমাৰ যিকোনো ধৰণৰ বাৰ্থডে সেলিব্ৰেশনৰ সময়ত কেক আমি কৰিছো আজিকালিতো আমি পিঠা নকৰো আমি কৈ আছো বাৰে বাৰে যে আমি পিঠাৰ কথাবোৰ আমি প্ৰমোট কৰিব লাগে কিন্তু ইটালীৰ পিঠাটো যিটোক আমি কেক বুলি কওঁ সেইটো আমি হাততে পাইছো গতিকে আমি সেইটোৱে বিচাৰিছো আজিৰ প্ৰজন্মই সেইটো বিচাৰিছে গতিকে আমি আমাৰ চিন্তা চেক কৰবা ডাঙৰ সকলে অগ্ৰজসকলে পৰিৱৰ্তন কৰিবলগীয়া হ'ল আমি কিছুমান কথা নতুনকৈ চিন্তা কৰিবলগীয়া হ'ল এই কথাখিনি মই শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক ক'লো এতিয়া পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ আমি কি কৰিম তোমালোকক মই এটা কথা অনুৰোধ কৰিছো তোমালোকে তোমালোকৰ চাৰিওফালৰ অৱস্থাটো খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবা আমাৰ অনেক কাম আছে বহুত সমস্যা আছে আমাৰ সমাজখনত এই সমস্যাবোৰ তোমালোকে অনুভৱ কৰিবলৈ চেষ্টা কৰিবা সমস্যাবোৰ কেনেকুৱা হ'ব পাৰে আমি এতিয়া এনে কথা পাতিছিলো আমাৰ পথাৰবোৰ চাবাচোন এই বাৰিষাৰ দিনতো সকলো পথাৰত ধান নাই ধানৰ খেতি আমি কৰা নাই আৰু আমি নিজেও গৈ এতিয়া নাঙলৰ মুঠিত ধৰি হাল বাব নোৱাৰো বোকা গছকি আমি ধানৰ খেতি কৰিব নোৱাৰো আমি আজিকালি কাৰণ পৃথিৱীৰ মানুহে ট্ৰেক্টৰৰ উঠি হাল বায় ট্ৰেক্টৰৰ উঠি ধান কাটে ট্ৰেক্টৰৰ উঠি গুটি ধানৰ গুটি লয় আৰু সেইবোৰ তাতেই বস্তাত ভৰাই লৈ তেনেকেই যায় গতিকে এতিয়া বোকাত গছকিব লাগিব তেনেধৰণৰ কথাবোৰ নহয় গতিকে আমি কি কৰিব লাগিব তাৰমানে ধানৰ খেতিৰ কাৰণে বা আমাৰ খেতি বাতিৰ কাৰণে
আমি বহুত সমস্যা কৰিছো আৰু এই সমস্যাবোৰ সমাধান কৰাৰ কিবা উপায় আমি কৰিব লাগে আমি কৌতুক কলিয়া সেই যে মূল বিঘা মাটি তেখেতৰ 4 বিঘা মাটি তেখেতৰ 3 বিঘা মাটি আমি অকলে অকলে খেতি কৰিছো ফলত কি হৈছে খেতিৰ দ্বাৰা আমি পেষ্টিসাইড বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হৈছে যাৰ ক্ষমতা আছে বেছিকৈ ব্যৱহাৰ কৰিছে যাৰ ক্ষমতা নাই কি ব্যৱহাৰ কৰা নাই ব্যৱহাৰ নকৰাৰ কাৰণে গান্ধী বুক দ্বাৰা যদি কাৰোবাৰ খেতি ধৰিছে এই যাৰ শক্তি আছে তেওঁ পেষ্টিসাইড মাৰিছে গান্ধী বুক কিনে আহি মই মাৰো মোৰ ধানখিনি খাই শেষ কৰি দিছে ফলত কি হৈছে মই দৰিদ্ৰ হৈ থাকি গৈছো তাতকৈ ডাঙৰ কথা কি হৈছে এই যে বেছিকৈ পেষ্টিসাইড মাৰিলে এই পেষ্টিসাইড খিনি আমাৰ ধানৰ খাদ্যৰ চেইনত সেইটো সোমাই গ'ল তাৰ পিছত আমি সেই অতিপাত পেষ্টিসাইড মৰা সেই খাদ্যখিনি খাই আমি ৰোগীয়া হৈছো আমি আমাৰ উৰ্বৰা শক্তি হেৰুৱাইছো আমাৰ মাটিৰ উৰ্বৰা শক্তি নোহোৱা হৈছে বেছিকৈ কেমিকেল সাৰ দিয়াৰ কাৰণে গতিকে আমি নতুন ধৰণে আমাৰ কৃষি প্ৰণালীৰ কথাবোৰ চিন্তা কৰিব লাগিব নতুন ছাত্ৰ-ছাত্ৰীসকলে এই সমস্যাবোৰ পৰ্যবেক্ষণ কৰি তাৰ কাৰণে কিবা কৰিব পাৰে নেকি কৰিব লাগে চিন্তা কৰিব লাগে আৰু কৰিবলৈ ওলাই আহিব লাগে আৰু শিক্ষিতসকলে যদি ওলাই নাহে তেনেহ'লে আমাৰ এই সমস্যাটো সমাধান এতিয়া আজি ঘৰমেলি ডাঙৰীয়াই কৈছে যে আকাশবাণীত মিছিল অনুষ্ঠান সদায় হ'ব আগতে সপ্তাহত এদিন আছে মিছিল অনুষ্ঠান সদায় হ'ল আমি আজি গৌৰৱ কৰিম কিন্তু এই মিছিল অনুষ্ঠানটো সদায় হোৱা মিছিল অনুষ্ঠানটো চলাই নিবৰ কাৰণে কোনোবাই মিছিল ভাষাটো ভালকৈ জানিব লাগিব কেইজন মানে আমি কিমানে মিছিল ভাষাটো শুদ্ধকৈ আৰু স্পষ্টকৈ একেলগে ধুনীয়াকৈ সফলীয়াকৈ ক'ব পাৰোঁ নোৱাৰো তাৰমানে মিছিল ভাষাৰ উত্তৰণৰ কাৰণে কাম কৰাৰ প্ৰয়োজনীয়তা আছে যিসকলে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰ হ'ল কিন্তু সকলোৱে ডক্টৰ ইঞ্জিনিয়াৰ যদি হয় আমাৰ ভাষাটো কোনে ৰক্ষা কৰিব তাৰমানে আৰ্ট পঢ়িব লাগিব কিছুমানে আমাৰ ভাষাটো অধ্যয়ন কৰিব লাগিব মিচিং ভাষাৰ সাহিত্য ৰচনা কৰিব লাগিব মিচিং ভাষাটো সমাজত আমাৰ দেশৰ সাংবিধানিক ভাষা হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি আজি চিন্তা কৰিব লাগিব তোমালোক নতুন প্ৰজন্মই যদি মিচিং ভাষাটো আমাৰ সাংবিধানিক স্বীকৃতিৰে সৈতে এটা স্বকীয় আৰু স্বতন্ত্ৰ আৰু উন্নত ভাষাৰূপে প্ৰতিষ্ঠা কৰিব পৰা তেনেহ'লে সমগ্ৰ মিচিং জাতি গৌৰৱান্বিত হ'ব এইটো তোমালোকৰ আন এটা সমস্যা আৰু তোমালোকে কৰিব পৰা কাম এনেধৰণৰ আমাৰ বহুত সমস্যা আছে এই সমস্যাবোৰ ছাত্ৰ-ছাত্ৰীসকলে অনুভৱ কৰা অনুধাৱন কৰা আৰু তোমালোকে বুজা সমাজখনক আগবঢ়াই লৈ যোৱা জীৱনত এটা কথা মই অনুভৱ কৰোঁ জীৱনত এটা কথা আমাৰ পণ কৰিব লাগে সেই পণটো হ'ল যে মই কাৰো অন্যায়ৰ কাৰক নহওঁ মই কাৰো অনিষ্টৰ কাৰক নহওঁ মোৰ যিকোনো কামে যদি আনৰ অনিষ্ট কৰে তেনেহ'লে মই তাৰ কাৰণে দায়ী হওঁ কিন্তু মই যদি এনেকুৱা সদায় কাম কৰোঁ যিটো কামে কেতিয়াও আনৰ অনিষ্ট নকৰে আৰু অনিষ্ট কৰা কাম মই কেতিয়াও নকৰোঁ বুলি যদি মই আজি পণ লওঁ তেনেহ'লে আমাৰ সমাজখন সকলো সুন্দৰ হৈ যাব আমি কোনেও ড্ৰাগছ ল'ব নালাগে আমি কোনেও নাৰ্কটিক্স ব্যৱহাৰ কৰি য'তে ত'তে পৰি থাকিব নালাগে আমি কোনেও নিয়ন্ত্ৰণহীনভাৱে মদ খাই য'তে ত'তে পৰি থাকিব নালাগে আমি দায়বদ্ধতাৰে আমাৰ জীৱনটো আমি লৈ যাব লাগিব চাওক তোমালোকক কৈছো জীৱনটো মোৰ প্ৰত্যেকৰে নিজৰ জীৱনটো কোনেও নিয়ন্ত্ৰণ কৰিব জীৱনটো নিজে নিজক নিয়ন্ত্ৰণ কৰিব লাগিব মই আজি জীয়াই আছো মই আজি ডাঙৰ হৈছো মোৰ এটা উদ্দেশ্য থকা উচিত মোৰ এই জীৱনটো এটা উদ্দেশ্য থকা উচিত মই এই সমাজখনৰ কাৰণে কিবা এটা কৰি যাম আজি তোমালোকে পণ কৰা তোমালোকে সেই পণেৰে নিজৰ জীৱনটো আগবঢ়াই লৈ যোৱা আৰু এটা কথা কৈছো জীৱনত কৃতকাৰ্যতাৰ আটাইতকৈ সহজ কামটোৱে হৈছে পঢ়া তোমালোকে এই পঢ়া দিনকেইটাত যদি কষ্ট কৰা পিছৰ গোটেই জীৱনটো তোমালোকৰ কেৱল সুখ হ'ব ডাক্তৰ যে হ'ল তেখেত ডাক্তৰ হৈছে কাৰণ তেখেতে সৰু অৱস্থাত সকলো বাদ দি পঢ়া শুনা কৰিছে আজি দুগৰাকী ল'ৰা এজন ল'ৰাই খড়গপুৰ IIT চিট পাইছে আমি আজি সম্বৰ্ধনা জনাম
এগৰাকী ডাক্তৰ হৈছে মেডিকেল চিট পাইছে তেওঁলোকক যদি বুঢ়া মানুহক ক'ব তেওঁলোকে পঢ়া সময়খিনি একাগ্ৰতাৰে সকলো বাদ দি কৰিছে মোবাইলো চোৱা নাই এইবাৰ আইএছ টপাৰ বা ছোৱালীজনীয়ে কৈছে মই 3 বছৰ মোবাইল চোৱা তাৰমানে মোবাইল চালেই যে আমি বিৰাট জ্ঞানী হৈ যাম তেনেকুৱা কোনো কথা নাই ছাত্ৰাৱস্থাত আমি অধ্যয়নটো আটাইতকৈ একাগ্ৰতাৰে কৰিব লাগিব আৰু মই তোমাক আকৌ এবাৰ কৈছো তোমালোকক যে ছাত্ৰাৱস্থাত অধ্যয়ন কৰি কষ্ট কৰি অধ্যয়ন কৰাটোৱেই জীৱনৰ কৃতকাৰ্যতাৰ আটাইতকৈ সহজ উপায় যদি পঢ়া শুনা নকৰা তেতিয়াহ'লে কি কৰিব লাগিব মেট্ৰিকত এতিয়া কৈ আছে যে 3rd ডিভিজন পোৱা ল'ৰা ছোৱালীবিলাকক কি কৰিব 3rd ডিভিজন পোৱা ল'ৰা ছোৱালীও ভাল কৰিব পাৰে তেওঁলোকে কিন্তু কি কৰিব এই কৃতকাৰ্যতাৰ বা কুক কৰাৰ কিন্তু ৰাস্তা এইটো বহুত কষ্ট কৰিব লাগিব বহুত কঠিন আমি আমি নাম লগালো কিবা এটা ট্ৰেডত আমি দিছে ইলেক্ট্ৰনিক্সৰ কিবা এটা কোৰ্স কৰিলো ইলেক্ট্ৰনিক্সৰ কোৰ্স কৰি আমি স্কুল ঘূৰাই বহুত কষ্ট কৰিলে আমি কৃতকাৰ্যতা পাম শিওৰ নোপোৱা 3rd ডিভিজন পৰা ল'ৰা ড্ৰপ আউট জীৱনত বহুত কৃতকাৰ্য হোৱাৰ উদাহৰণ আছে জুবিন গাৰ্গ ড্ৰপ আউট ডিগ্ৰী পাছ কৰা নাই কিন্তু জুবিন গাৰ্গ হবৰ কাৰণে জুবিন গাৰ্গে কি কৰিছে গোটেই জীৱন দিনটোত 32টা লৈকে গান গাইছে এদিনত 32টা গান গোৱা সহজ কথা নহয় তেওঁ দিনে ৰাতিয়ে কেৱল সংগীত চৰ্চা কৰিছে অধ্যয়ন কৰিছে একাগ্ৰতাৰে গান গাইছে গান শিকিছে তাৰপিছত জুবিন গাৰ্গ হৈছে আমি সকলোৱে পাইছো যিয়েই নকৰো আমি একাগ্ৰতা নিষ্ঠা আৰু সততাৰে যদি আমি কামখিনি কৰি যাওঁ নিজক থাকি নিদিয়াকৈ যদি আমি কাম কৰি যাওঁ আমাৰ কৃতকাৰ্যতা নিশ্চিত মই ভাবিছো যে মই এই কথাখিনি তাপস চন্দ্ৰ মেধক কামৰীয়াৰ কাম আৰু সেৱাৰ সৈতে জড়িত কাৰণে তোমালোকক ক'লো ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে ক'লো মই আজি আৰু দীঘলীয়া নকৰো কিন্তু মোৰ ইচ্ছা আছে যে জীৱনত কেতিয়াবা যদি সুবিধা পাওঁ তোমালোকৰ সৈতে মই কল তোমালোকৰ সৈতে মই মোৰ এই চিন্তাবোৰ বিনিময় কৰিবলৈ ভাল পাম যদি কেতিয়াবা সুবিধা পাওঁ আৰু আজি বৰ বিশেষ দেৰি নকৰো কাৰণ সময় হৈ আছে ইতিমধ্যে আহিছে সোনকালে 2 বজাৰ ভিতৰত তেওঁলোকে মিটিং শেষ কৰিম বুলি কৈছে গতিকে সকলোলৈকে পুনৰ ধন্যবাদ জনাইছো আৰু এই আজিৰ এই শুভক্ষণত মই তাকো 25 বছৰীয়া এই স্মৃতি দিৱসৰ দিনা তাপস চন্দ্ৰ মেধক কামৰীয়ালৈ মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি জনাই মোৰ এই কথাখিনি ইমানতে সামৰিছো ধন্যবাদ আমি শ্ৰদ্ধাৰ চৰিত্ৰ দেখা দেবলৈ আমি ৰাষ্ট্ৰৰ তৰফত আমি অশেষ ধন্যবাদ জনাইছো একেদৰে বক্তব্য আৰু শুনাৰ ইচ্ছা আছিলে আমি অলপ ইয়াত লিখি পঠিয়ালো হেঁতেন আৰু দীঘলীয়া হওক কিন্তু সময়ৰ তাগিদাত আমি নিলিখিলো তথাপিও যিখিনি সত্য নিষ্ঠাৰ কথা কৈছে ভাল লাগিছে যেকৈ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য যিখিনি কথা কৈছে আৰু হয়তো ছাত্ৰ ছাত্ৰীসকলে দুটামান কথা বেয়া পাব পাৰে দেখা যোৱাৰ কথাখিনি মোবাইলটো নোলোৱাৰ কথা কৈছে যেতিয়া নিশ্চয় ল'ৰা ছোৱালী বেয়া পাব কাৰণ এক শ্ৰেণীত এৰিব নোৱাৰে কিন্তু মোবাইলবিলাক বাথৰুম যাওঁতে লৈ যায় মোবাইল আমাৰ ল'ৰা ছোৱালী বেয়া 3 ঘণ্টা 3 বছৰ মোবাইল আনটো বহুত দূৰত বাথৰুমলৈ যাওঁতে মোবাইলটো নল'লে নাযায় বাথৰুমলৈকে গতিকে মই আশা কৰিম এটা তদন্ত কৰা হ'ল 3 বছৰ মোবাইল নোলোৱাকৈ আইচলেটৰ হ'ব পাৰে গতিকে আমি এটলিষ্ট লেট্ৰিনলৈ যাওঁতে মোবাইলটো নিনিয়াকৈ আমি কিয় নোৱাৰিম সেইটো মোৰ আহ্বান থাকিল আৰু পৰৱৰ্তী সময়ত আমি দেখা আমি পাম আৰু আজি নিশ্চিত হৈ যাব লাগিব আমি মাতিলে আকৌ আহিবলৈ আমাক কৈ যাব লাগিব আৰু মাতিম আৰু আলোচনা কৰিম তোমালোকৰ লগৰ কাৰণে আমি মাতি আনিম গতিকে পুনৰ ধন্যবাদ জনাইছো আৰু ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ তোমালোকে অলপ ধৈৰ্য ধৰা আমি 2টা বজাত মিটিং শেষ কৰিম ইমান সময় 10টা বজাৰ পৰা থাকিলেই আধা ঘণ্টা মানে বন্ধন কিয় হ'ম আমি বন্ধনৰ লাগি কিয় হ'ম এতিয়া মানুহবিলাক যদি এতিয়া বনাম হ'ব সায়েন্স কলেজৰ ষ্টুডেণ্ট যদি বনাম হ'ব গাৰ্লছ কলেজৰ ষ্টুডেণ্ট গুচি গ'লে বনাম হ'ব
হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্ট গুচি গ'লে বদনাম হ'ব গতিকে 10টাৰ পৰা ৰ'ব যেতিয়া আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে বদনামৰ বাকী হ'ব নালাগে তাক আমি সকলোকে অনুৰোধ জনালোঁ এতিয়া পিছৰ পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ যিসকল ব্যক্তিক আমাৰ ক্লাছৰ যি মূল উদ্দেশ্য সেই উদ্দেশ্য আছিলে যিসকল আমাৰ ছাত্ৰ ছাত্ৰী মানে দুখীয়া অত ভালকে পঢ়া শুনা কৰি আছে তাৰ লগে লগে যিসকল বৃত্তি শিক্ষক আমাৰ লগত আছে তেওঁলোকক আমি সম্বৰ্ধনা কৰাৰ আমাৰ মূল উদ্দেশ্য আছে গতিকে এই কাৰ্যসূচী আমি আগবাঢ়িছোঁ এই কাৰ্যসূচী আগবঢ়াব